নাপায় বাওনা বুলি কাকো ক'ব তেওঁলোকৰ কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিকতাৰ তীব্ৰ স্খলন হৈছে তেওঁলোকে জানে যে নিৰ্বাচনত হাৰিব আৰু তাৰ কাৰণে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত অভদ্ৰামীৰ চূড়ান্ত পৰ্যায় পাইছে যদি হিতেশ্বৰ শইকীয়াৰ লৰাই এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো থাকিব নোৱাৰে মই আশা কৰোঁ দেৱব্ৰত শইকীয়াই ক্ষমা খুজিব আৰু তেনেকৈ যাতে ভৱিষ্যতে কথা নকয় তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা কৰিব আমি বুজিব লাগে যে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি নিজে কোনো ৰজা হৈ যোৱা নাই আমি ৰজা আনবিলাক প্ৰজা সেই চিন্তাটো এৰিব লাগে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুইজনৰে মূৰত এই চিন্তাটো বহুত সোমাই থাকে যে আমি ৰজাৰ সোণৰ চামুচ লৈ জন্মিছোঁ গতিকে তেওঁলোকে সকলোকে যিকোনো ব্যৱহাৰ কৰিব পাৰিব এই চিন্তাধাৰাৰ পৰা তেওঁলোক আঁতৰি আহিব লাগে আপোনালোকে প্ৰফুল্ল দাসক কেতিয়াবা লগ পাই সুধিব যে কংগ্ৰেছত কিমান চেৰোগেট একাউণ্ট আছে তেওঁ আপোনাক কেতিয়াবা ক'ব মই এতিয়ালৈকে প্ৰফুল্ল দাসক লগ পোৱা নাই কিন্তু মোৰ ইনফৰমেশ্যন থাকে তেওঁলোকৰ হাতত চেৰোগেট একাউণ্ট থাকে আৰু এই চেৰোগেট একাউণ্টৰ পৰা অভদ্ৰভাৱে মোৰ পৰিয়াল নৰেন্দ্ৰ মোদী এইবিলাকৰ ওপৰত বেয়া বেয়া বস্তু প্ৰকাশ কৰাটো হৈছে তেওঁলোকৰ কাম যাৰ ব্যক্তিত্ব আছে বা অলপ হ'লেও মানুহৰ ক'ব গ'লে যে বিবেক আছে তেওঁলোকে এই কামটো কৰিব নোৱাৰে এই চেৰোগেট একাউণ্টবিলাক তেওঁলোকে ৰাখিছে অকল মানুহৰ মান সন্মান নষ্ট কৰাৰ বাবে আৰু কেতিয়াবা আপোনালোকে যিজনে ৰিজাইন দি আহিছে মই কথাও পতা নাই মই আগতে কংগ্ৰেছত থাকোঁতে তেওঁক জানিছিলোঁ এইকেইদিন মই কথা পতা নাই কেতিয়াবা আপোনালোকৰ ষ্টুডিঅ'ত বহাই কথা পাতিব তেওঁলোকে আপোনালোকক বহুত কথা মানে যিবিলাক আমি ভাবিব নোৱাৰোঁ তেওঁলোকৰ ৰুমত যিবিলাক হৈ থাকে ভুৱা কাগজ বনোৱা ভুৱা AI কৰা গোটেই কংগ্ৰেছ নেশ্যনেলি দে হেভ ডেভেলপ এ ছিষ্টেম আৰু ইমানেই বেয়া ছিষ্টেম যে তাক কোনো কল্পনা কৰিব নোৱাৰি মানে চক মই কি কৰে কি ক'ত অপ'জ কৰে ক'ত ছাপোৰ্ট কৰে মই সেইবিলাক নাজানো তেওঁৰ অভিজ্ঞতা থাকিব কিন্তু মই এইটো কথা জানো যে মেক্সিমাম কংগ্ৰেছৰ মিয়া সদস্যই হিন্দুৰ নামত একোটা একাউণ্ট বনাই লৈছে মই যোৱাবাৰো আপুনি কৈছোঁ সোণৰ খাৰু নেলাগে মোক এনেকুৱা কিছুমান অসমীয়া শব্দৰে তেওঁলোকে ছ'চিয়েল মিডিয়াত বহুত একাউণ্ট বনাই লৈছে সেই একাউণ্টবিলাকৰ অৰিজিনেল অ'নাৰ হ'ল মিয়া মুছলমান আৰু চবেই একোটা হিন্দু নামত একাউণ্ট বনাই ৰাখিছে আৰু অসমত এটা সামাজিক আনৰেষ্ট আনিবৰ কাৰণে ফেচবুকটোক ব্যৱহাৰ কৰে ইয়াৰ ওপৰত আমাৰ যথেষ্ট নজৰ আছে ইলেকশ্যন কাৰণে মই কিছুমান কাৰেক্টিভ ষ্টেপ লোৱা নাই ইলেকশ্যনৰ পিছত যদি আমাৰ চৰকাৰ আহে আপোনালোকে দেখিব যে তাত ক্ৰেকডাউন হ'ব কাৰণ ছ'চিয়েল মিডিয়াত ডিচেপ্টিভ কেৰেক্টাৰ লৈ এই ধৰণে ৰাইজৰ মাজত সোমোৱাটো এটা নীতিগতভাৱে বিৰোধী কাম প্ৰফুল্ল দাসে কি কৈছে কি কোৱা নাই তাক মই ভাল কৰি তেওঁৰ লগত মই লগো পোৱা নাই 9 তাৰিখে তেওঁ বিজেপিত জইন কৰিম বুলি কৈছে জইন কৰাৰ পিছত দেখা সাক্ষাৎ হ'লে মই কথা পাতিম তেওঁলোকৰ এটা নেশ্যনেল ছিষ্টেম আছে আপোনালোকে কেতিয়াবা তেওঁলোকৰ সুপ্ৰিয়া চিনেট আদিৰ ফটো দেখিব নিজে আপলোড কৰে পিছফালে শ কম্পিউটাৰত ল'ৰা ছোৱালী বহি থাকে এইটো কি হ'ল ছ'চিয়েল মিডিয়া মানে কি আপোনাৰ মোৰ ব্যক্তিগত মোৰ মোবাইলৰ পৰা পোষ্ট দি মই ৰাহুল গান্ধীক ছাপোৰ্ট কৰিম অপ'জ কৰিম তেওঁলোকৰ নিজৰে ফটো থাকিব ফটোৰ পিছফালে শ কম্পিউটাৰ থাকে তাৰ মানে কি তাৰমানে সেই শ কম্পিউটাৰত বহি তেওঁলোকে বিভিন্ন নামত একাউণ্ট চলায় মই কেইবাটাও পোষ্ট দেখিছোঁ বহুত মানুহ ওলাই আহি এনেকৈ হাত চাপৰি মাৰে ক'ৰবাত ইলেকশ্যন জিকিলে সেইটোতো কোনো ৱাৰ ৰুম কণ্ট্ৰল ৰুম হ'ব নোৱাৰে পলিটিকেল পাৰ্টিৰ ৱাৰ ৰুম কি ক'ত পোষ্টাৰ পঠাইছোঁ ক'ত কি পঠাইছোঁ ক'ত মেনিফেষ্টো পঠাইছোঁ
যদি 100টা কম্পিউটাৰ লৈ আপুনি বহি আছে এটোতো ওয়াৰ ৰুম নহল তাৰ মানে আপোনালোকে কন্টেন্ট ক্ৰিয়েট কৰে আৰু বেলেগৰ নামত তাক পোষ্ট কৰে এটোৱে বুজায় গতিকে আপোনালোকে ৰাজীৱ ভৱনতো যাব ওয়াৰ ৰুম বনাই থৈ দিছে তাতে ভিতৰত কি আছে কম্পিউটাৰ আমি থাকোতে ওয়াৰ ৰুমত আছিল মেনিফেস্টো পোষ্টাৰ যেটো কয় মডেল ব্যালট এইবিলাক ওয়াৰ ৰুমৰ কাম আছিল এটো খালি কম্পিউটাৰৰে খেলা আপোনালোকে বাপৰে ইমান কমেন্ট আহিছে দেই হে কমেন্ট বিলাক কৰো পৰা আহা নাই তেওঁলোকৰে কমেন্ট হেবিলা কিন্তু সাধাৰণ মানুহে ভাবে বাপৰে এটো পোষ্ট কৰিছে 200 লাইক আহি গল এবোৰ লাইক টাই কৰো পৰা আহা নাই হে কম্পিউটাৰ কেটাই তাতে লাইক কৰি আছে হেকাৰণে তেওঁলোকে কতো এড্ৰেছ নাই হিমন্ত বিশ্ব শৰ্মা ঘৰ অমুক এড্ৰেছ অমুক থাকিব লাগে তেওঁলোকৰ একো এড্ৰেছ একো দেখা নাপায় কেইজন মানক বাদ দি বাকি সবক বিচাৰিলেও নাপাব কিন্তু সাধাৰণ মানুহে ভাবে ইমান কমেন্ট আহি গল কিন্তু আসলতে কমেন্টমেন একো নাই হে কম্পিউটাৰ কেটাৰে খেলা এটো স্যার কেৱতিয়া ভাবে সোশ্যাল মিডিয়াত অখিল গগৈৰ এগেইনষ্ট সাহ জনগোষ্ঠীৰ যিসকল লোক আছে তেখেতসকলে #এন্টি আসামিজ অখিল বুলি এটা প্ৰটেষ্ট এটা আছে অখিল গগৈৰ কথা মই ক'ব নাযাওঁ পৰহি দিনাখন কোনবাই মোক ক'লে বোলে তো দাদা হাৰে আছে নেকি বোলে হাৰে আছো বোলে এটা পঠাই দিছো আপুনি চাওক বহুত হাঁহিব পাব তাতে এটা মই দেখিলো অখিল গগৈ ফেসবুকত তেওঁ লাইভ কৰিছে আৰু জুনে তেওঁৰ এগেইনষ্টত লিখে নাম ধৰি তাক গালি পাৰি আছে একদম মই নিশ্চিত যে অখিল গগৈৰ কিবা এটা হৈছে কিন্তু কি হৈছে মই কোৱাটো উচিত নহয় এটো আপোনালোকে নিজে আন্দাজ কৰক এই অমুক তই অমুক কৈছ যি ধৰণে তেওঁ কৰি আছিল মই গুটে ৰাতি হাঁহিছো গতিকে আজিকালি একাৰণে ময়ো এক প্ৰকাৰ অখিল গগৈ এটা ফ্যান টাইপে হৈ যাম এইবিলাক বেছি উলাই থাকিলে ৰাতি সব কাম বন কৰাৰ পিছত ৰাতি অখিল গগৈ লাইভ চালে মনটো পাতলি যায় কংগ্ৰেছৰ যিটো পইচা লেনদেন টিকটৰ নামত এইবাৰ এটা অডিও ভাইৰেল আছে 3 কোটি তেওঁলোকে বৰ্তমান 1 কোটিকৈ এডভান্স বিচাৰিছে আমাৰ ডিকি দত্তই তাত অলপ নেতৃত্ব লৈ আছে গতিকে তেওঁলোকৰ চেনেল বনাই ৰাখিছে যে 1 কোটিৰ পৰা 10 কোটিলৈ এবাৰ 22টা টিকটৰ দাম উঠিব আৰু যিদিনাখনে টিকট এনাউন্স হ'ব আপোনালোকে ইমান ইন্টাৰভিউ পাব যে মোক সুধিব নালাগে 1 কোটি টকা এটা কেইজনমান ঘৰুৱা কথা ক'ব নাপায় মই পিছত ব্যক্তিগতভাৱে কম আৰু মই বেছিকৈ কোৱাও বেয়া 1 কোটি টকাৰ পৰা 10 কোটিলৈকে ৰেট উঠিব 22টা সিটত বাকিত নাই আৰু এতিয়া দিল্লীত তেওঁলোকৰ এখন মিটিং আছে তে মিটিং হলে কি কৰিব লাগে পাৰ্টিয়ে মানুহখিনিক লৈ যাব লাগে এতিয়া গৌৰৱ গগৈয়ে কৈছে যে যিবিলাক কেণ্ডিডেট বিলাকে মানুহ লৈ যাব লাগিব তানে কেণ্ডিডেট সকলোক তুমি টিকট দিব নোৱাৰা এটো আনএথিক্যাল হ'ল না তেওঁলোকে কৈছে এতিয়া আপোনালোকে চাব মিয়া এৰিয়াত প্লেনৰ আৰু ট্ৰেইনৰ টিকট কিনা ধুম উঠি আছে কেদিন কিহৰ কাৰণে গৌৰৱ গগৈয়ে কৈছে যে পাৰ্টিয়ে মানুহ নিব 300 প্ৰত্যেক জিলাৰ পৰা 10 জন কৰি আৰু বাকি 14 তাৰিখৰ মিটিংত জুনে যাব কেণ্ডিডেট বিলাকে লৈ যাব লাগিব কিন্তু কেণ্ডিডেট বিলাককটো তুমিটো কেণ্ডিডেট মানে এটোটো কেণ্ডিডেট নহয় টিকট বিচাৰা কেণ্ডিডেটে টিকট ইলেকশনৰ কেণ্ডিডেট এজনহে হ'ব বাকি কেজনে কি কৰিব বাকি কেজনৰটো পইচা এনে যাব একেদিন সবে আপোনালোকে খবৰ কৰক সবে ধামধুম টিকট কৰি আছে মই খুদিলো কিয় কৰি আছে বোলে যিমান বেছি নিম হিমানে টিকটটো কনফাৰ্ম হ'ব এনেকে পাৰ্টি চলে নেকি এইবিলাক মানুহে দুখীয়া দৰিদ্ৰ কেণ্ডিডেট কোনোবাই মাটি বিক্ৰী কৰিব কোনোবাই গাড়ী বন্ধকত দিব কিবা কৰিব মানুহৰ টিকটৰ কাৰণে এইবিলাক কৰিব এই বাবা ইমান ডাঙৰ পাৰ্টি 300 400 500 মানুহ পাৰ্টিৰ পৰা লৈ যাও টিকেট খুজা মানুহবিলাকে মানুহ লৈ যাব লাগিব পোৱাজনে লৈ গলে বেলেগ কথা খুজা তাৰ মানে একোটা মিয়া সমষ্টিত যদি 20 জনে টিকট খুজে 20 জনে 50 টা লৈ যাব লাগিব এটা কোট পাব গোটেই টিকটৰ দাম বাঢ়ি গৈছে সেইকাৰণে টিকেটৰ দাম বাঢ়ি গৈছে ৰেলৰ টিকট নাই কিদিন আপোনালোকে খবৰ কৰক এইবিলাক হৈছে কংগ্ৰেছৰ ৰাজনীতি আৰু মই ভিতৰৰ কথাখিনি গম পাই যাওঁ কলে ইনকোয়াৰি লগাই দিয়ে কেনেকে গম পালে কি গম পালে এটা গমটো তেওঁলোকৰ পৰাই পাওঁ তেওঁলোকে যদি নিজৰ ঘৰতো কৈ দিয়ে তাৰ পৰাও মই গম পাওঁ আৰু তেওঁলোকে এটো টেপ বন্ধ কৰিব নোৱাৰে
ইজনক ডাউট কৰে সিজনক ডাউট কৰে প্ৰথমে ডাউট কৰা কেইজনটো মিটিঙত যদি নাথাকে তেতিয়া থাৰ্ড এজনক ডাউট কৰে ফ'ৰ্থ এজনক ডাউট কৰে ছিক্সথ এজনক ডাউট কৰে ডাউট কৰি লাভ নাই নহয় কাৰণ তেওঁলোকে ঘৰৰ মানুহক কোৱাৰ লগে লগে ছেকেণ্ড কাবাক কোৱাৰ লগে লগে মই চকুত মই গমে পামেই আৰু দিল্লীটোতো মোৰ মানুহ আছে অসমৰ কেইজনে নকলে দিল্লীৰ কেইজনে কৈ দিব কিন্তু এই কামটো একেদিন কৰি আছে 14 তাৰিখে কিবা বোলে মিটিং আছে দিল্লীত সব ক্যান্ডিডেট বিলাকে টিকট বুক কৰি আছে মই এটাত ভাল পাইছো আমাৰ মিয়া মানুহ সকলে দিল্লীও দৰ্শন পাই যাব লগত থাকি আহিলে তো আৰু ভাল অসমৰ অলপ কমি যাব নাহে 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 মই ভাবো যে অগপটো তেনেকে লোৱাৰ জায়গা নাথাকে বিজেপিটো কোনো নাহে আৰু অগপটোনো লৈ কি কৰিব দুই এজন কবাত যদি আগৰ প্ৰায় অগপৰ লগত লাগিব কিন্তু তেওঁলোকে এবিলাক এনে কৈ থাকে সবে কংগ্ৰেছত যিমান টকা লাগে দি হলো টিকট লব চেষ্টা কৰিব নেক্সট ইউডিএফ দুটাতে যদি নাপায় থাৰ্ড দুই এজন এজিপিত আহিব পাৰে আৰু এজিপিটো তৃতীয় পছন্দ হ'ব প্ৰথম পছন্দ কংগ্ৰেছ দ্বিতীয় পছন্দ হয় প্ৰথম পছন্দ কংগ্ৰেছ দ্বিতীয় পছন্দ ইউডিএফ তৃতীয় পছন্দ অখিল গগৈ ফোর্থ পছন্দ এজিপি যেনেকৈ চেয়াৰমান টেয়াৰমান এইবিলাকে অখিল গগৈৰ লগত লাইন আপ কৰি আছে কিছুমানে ইউডিএফৰ লগত কৰি আছে নামবিলাক মই জানো যদিও নকওঁ কিছুমানে কংগ্ৰেছতে বোলে যি হ'ব ইয়াতে ফিচাৰীত যেনেকৈ ডাকে ইয়াতে ডাকি থাকিম যিমান দিনলৈকে পাৰোঁ যেতিয়া ৰেটটো যেতিয়ালৈকে মনৰ মতো নহয় আৰু একেবাৰে কতো নাপালে এজিপিত আহিব আৰু হাৰিম বুলি আহিব কিন্তু নামটো ৰাখি থব যে আমি ইলেকশ্যনত খেলিছো এবাৰ অখিল গগৈ অভিযোগ কৰিছে যে শিৱসাগৰত হুৰাবলৈ আপুনি প্লেন কৰা বুলি কৈছে মই চক সঁচা কথা যদি ক'ব যে মই শিৱসাগৰত কিমান দিনৰ পৰা যোৱাই নাই ৰংঘৰৰ বা এনেকুৱা ইলেকশ্যনৰ মই আজি এবছৰ শিৱসাগৰত মোৰ নোযোৱাটোৱে হৈ গ'ল মোক কেতিয়াবা দেখা পাই নেকি মই যোৰহাট গ'লো বা মই শিৱসাগৰ নাজিৰা বা চৰাইদেউ সোণাৰী যোৱাই হোৱা নাই মোৰ এই অহা মাহত যাবহে লাগিব ইমান দিন মই যোৱাই নাই এজনক টাৰ্গেট কৰিতো মোৰ লাভ নহ'ব মোক লাগে 70টা 80টা 90টা সিট এজনক হৰুৱা জিকোৱা টাৰ্গেট কৰি মোৰ কি লাভ হ'ব কিন্তু যেতিয়া মানুহ নাৰ্ভাছ হয় তেতিয়া এইবোৰ কৈ থাকে একদম অখিল গগৈ জিকিবই তেওঁ হিৰো হয় গতিকে তেওঁ আহি পেলাই গুৱাহাটীত কোনোবা এটা সিটত উঠক নলবাৰীত উঠিব পাৰে জয়ন্তমলক বেয়া পায় মইতো বিচাৰো যে উঠি আহক একেলগে সমাপ্ত হৈ যাব তেওঁ কিন্তু তেওঁৰ মনত এটা ইচ্ছা আছে এইবাৰ শিৱসাগৰত উঠা আৰু ধুবুৰী যিকোনো এটা সিটত উঠা তেওঁ দুটা সিটত ইলেকশ্যন উঠা এইবাৰ ইচ্ছা এটা আছে মই গম পোৱা মতে তেওঁ দুটা সিটত উঠিব খোজে কিমান দূৰ সঁচা মিছা মই নাজানো কিবা ক'ব খুজিছিলে মানে মোৰ ল'ৰাটোৱে ল পঢ়ে আৰু ফিটনেছত বহুত বেছি নিজকে ব্যস্ত ৰাখে এতিয়া আইৰণমেনৰ হাফ আইৰণমেন আছে আৰু ফুল আইৰণমেন আছে হাফ আইৰণমেনটো সি 6 ঘণ্টাত কৰিছে 8 ঘণ্টাৰ ভিতৰত কৰিব লাগে এতিয়া মোক কৈছে যে পাপা ইলেকশ্যনৰ পিছত ফুল আইৰণমেনটো মই কৰিম তুমিও লগত থাকিব লাগিব